MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ বাতৰি। 29 জুন শনিবাৰে নামদেউৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আচাৰ্যসকলৰ মাজত এখনি প্ৰীতি সন্মিলন অনুষ্ঠিত হৈ যায়। নিউজৰ ৰিপৰ্ট। 29 জুন শনিবাৰে নামদেউৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু আচাৰ্যসকলৰ মাজত এখনি প্ৰীতি সন্মিলন অনুষ্ঠিত হৈ যায়। এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি দীপক ভৰালীয়ে। উক্ত অনুষ্ঠানতেই কৃতি ছাত্ৰ ছাত্ৰীসকলক আৰু এই নিকেতনৰ পৰা শিক্ষা গ্ৰহণ কৰি এই বছৰ অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি পাবলৈ সক্ষম হোৱা 6 গৰাকী যুৱক যুৱতীক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত 2001 চনৰ পৰা শিক্ষাদান কৰি অহা নিকেতনৰ আচাৰ্য শান্তিমণি ভৰালী গায়নে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰাত ছাত্ৰ ছাত্ৰী তথা নিকেতনৰ প্ৰধান আচাৰ্য অঞ্জিতা দেউৰীসহ আচাৰ্যসকলে শৰাই ফুলৰ কুকি আৰু সম্বৰ্ধনা পত্ৰৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। মুকলি সভাতে নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত মাত নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। উক্ত মুকলি সভাত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অসম যোৰহাট জিলাৰ সভাপতি অসীম কুমাৰ বৰা, সৰ্বোদয় কলেজৰ প্ৰবক্তা হেমেন খনিকৰকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰ ভাষণত অসীম কুমাৰ বৰাই ছাত্ৰ ছাত্ৰীৰ আগত জীৱনত সফলতা লাভ কৰিবলৈ হ'লে কি গুণৰ আৱশ্যক হয় আৰু লগতে অভিভাৱকসকলৰ নিজৰ সন্তানৰ বাবে কেনেকুৱা পঢ়াৰ পৰিৱেশ দিব লাগে ইত্যাদি কথা বিভিন্ন গ্ৰন্থৰ অমৰ বাণী উদ্ধৃতিৰে উপস্থিত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে ব্যক্ত ৰাখে। ব্যুৰ ৰিপৰ্ট, নিউজ নাও।